শ্ৰীকৃষ্ণ যেতিয়া মথুৰাত আছিল তেতিয়া বৃন্দাবনৰ গোপগোপীসকল সদায় দুখ মনেৰে জীৱন কটাবলৈ ধৰিছিল। ৰাধাই কৃষ্ণক নাপাই একেবাৰে বলিয়াৰ দৰে হৈ পৰিছিল। মাতৃ যশোদায়ো কৃষ্ণক নেদেখি ভালদৰে খোৱা লোৱা কৰা নাছিল। নন্দ ৰজাৰ মনতো বৰ দুখ। এই সকলোবোৰ কথা পিছে কৃষ্ণই মথুৰাত থাকিলেও গম পাইছিল। বৃন্দাবনবাসীৰ মনত এনে দুখ দেখি কৃষ্ণৰ হৃদয়ো কান্দি উঠিছিল। সেয়েহে কৃষ্ণই এদিন উদ্ধৱক মাতি আনি ক'লে যে উদ্ধৱ, তুমি মোৰ সখা, মোৰ মন্ত্ৰী আৰু মোৰ অতিকৈ আপোন। লগতে তুমি হৈছা বুদ্ধিৰ সাগৰ। তোমাৰ সমান মোৰ কোনো প্ৰিয় সখা নায়েই। সেয়েহে তুমি মোৰ এটা কাম কৰিব লাগিব। সেই কামটো হৈছে যে তুমি মোৰ দূত হৈ ব্ৰজধামলৈ যোৱা। যিহেতু ৰাধা আদি গোপীগণ, নন্দ আদিকে কৰি গোপগণ আৰু যশোদা মাতৃয়ে মোৰ বাবে সদায় দুখ কৰি আছে, সেয়েহে তুমি তালৈ গৈ সকলোকে সান্তনা দি আহিব লাগে। কৃষ্ণই এইদৰে উদ্ধৱক কৈ তাৰ পিছত ক'লে যে মই যিহেতু বৃন্দাবনত নাই, সেয়েহে ব্ৰজবাসী এক প্ৰকাৰৰ বলিয়াৰ দৰে হৈ পৰিছে। তেওঁলোকৰ কৰিবলগীয়া কামৰ প্ৰতি মনোযোগ নিদিয়া হৈছে। সকলো সময়তে তেওঁলোকে মোক দেখা কৰিবলৈ ইচ্ছা কৰি আছে। গতিকে হে সখা, তুমিতো জানাই মোৰ কিমান কাম। সেয়েহে এই সময়ত মই বাৰু কেনেকৈ তালৈ গৈ তেওঁলোকৰ লগত থাকিব পাৰোঁ কোৱাচোন। শ্ৰীকৃষ্ণই এনেদৰে উদ্ধৱক ক'লে। তাৰ পিছত কৃষ্ণই উদ্ধৱক ক'লে যে তুমি পলম নকৰি ব্ৰজধামলৈ গৈ সকলোকে সান্তনা দি আহাগৈ, কাৰণ তোমাৰ বাহিৰে এই কাম কোনেও কৰিব নোৱাৰে। যিহেতু তুমি হৈছা মোৰ প্ৰিয় ভক্ত, তুমিহে মোক চিনি পোৱা, মোৰ কৰ্তব্যৰ কথাও তুমি সকলো জানা। তুমি যিকোনো প্ৰকাৰে ব্ৰজবাসীক বুজাব পাৰিবা। শ্ৰীকৃষ্ণৰ কথা শুনি উদ্ধৱ ৰথত উঠি বৃন্দাবনলৈ বুলি গমন কৰিলে। বৃন্দাবনৰ মনোমোহা দৃশ্য উপভোগ কৰি ব্ৰজবাসীৰ ওচৰলৈ উদ্ধৱ গৈয়ে থাকিল। বৃন্দাবনৰ ঠায়ে ঠায়ে গৰখীয়াই গৰু চৰাই কৃষ্ণৰ নাম কীৰ্তন কৰা দেখা পালে। গোপিনীসকলে কৃষ্ণ কৃষ্ণ বুলি মতলীয়া হৈ থকা দেখিলে। ব্ৰজবাসীৰ ধুনীয়া গৰু আৰু সেই গাইৰ পোৱালিবোৰ দৰ্শন কৰি আনন্দিত হ'ল উদ্ধৱ। পথৰ দুয়োকাষে থকা নানাবিধ গছ গছনি, সুন্দৰ হ্ৰদ, পুখুৰী, মনোমোহা ঘাঁহনি, পথাৰ শস্যৰ ওপৰত ভোমোৰাৰ মধুৰ গুঞ্জন আদি উপভোগ কৰি উদ্ধৱ আগবাঢ়িছে নন্দ ৰজাৰ নগৰলৈ। উদ্ধৱ এনেদৰে গৈ গৈ নন্দৰ গৃহত উপস্থিত হ'লগৈ। উদ্ধৱৰ ৰূপ দেখাত বৰ মনোহৰ আছিল। দেখিবলৈ প্ৰায়ে কৃষ্ণৰ দৰে আছিল। নন্দ ৰজায়ো পিছে বুজি পালে যে তেওঁ চাগে নিশ্চয় কৃষ্ণৰ দূত হ'ব। তেওঁ উদ্ধৱৰ ৰথৰ ওচৰলৈ গৈ ক'লে যে মই কৃষ্ণৰ পিতৃ অভগা নন্দ। তুমি নিশ্চয় কৃষ্ণৰ দূত নহয়নে? নন্দ ৰজাৰ কথা শুনি উদ্ধৱেও প্ৰণাম জনাই ক'লে যে মই কৃষ্ণৰ সখা উদ্ধৱ। উদ্ধৱে নন্দক এনেদৰে কোৱাত তেওঁ আদৰ সাদৰ কৰি ঘৰলৈ নিলে। উদ্ধৱেও পিছে নন্দৰ ব্যৱহাৰত পৰম সন্তোষ পালে। ৰথত উঠি আহি ভাগৰ লগা বাবে তেওঁ খাই বৈ কিছু সময় বিচনাত বিশ্ৰাম ল'লে। তাৰ পিছত নন্দই উদ্ধৱক সুধিলে যে কৃষ্ণ আৰু বলোৰাম ভালে আছেনে? দৈৱকী আৰু বসুদেৱৰ খবৰ কেনেকুৱা? ৰজা উগ্ৰসেনৰ খবৰ কি? যদুকুলৰ শত্ৰু দৈত্য নিধনকাৰী কৃষ্ণই মোৰ কথা, যশোদাৰ কথা আৰু গোপগোপীৰ কথা কেতিয়াবা ভাবেনে বাৰু? কৃষ্ণ আৰু বলোৰাম পুনৰ ইয়ালৈ কেতিয়া আহিব? যিহেতু তুমি কৃষ্ণৰ সখা, তুমি সকলো কথা জানা, গতিকে তুমি সকলো সঁচা কথা ক'বা। অসুৰ নিধনকাৰী কৃষ্ণই ইন্দ্ৰ আৰু ব্ৰহ্মাৰো দৰ্পচূৰ্ণ কৰিছিল, সেই কথা তুমি জানা।
তেওঁ গোবৰ্ধনধাৰী, গোপবালকৰ সখা, গোপিনীৰ প্ৰাণৰ দেৱতা, মোৰ আৰু যশোদাৰ আলাসৰ লাৰু, গোপসকলৰ বিপদৰ বন্ধু। সেই কৃষ্ণক বাৰু আমি কেতিয়া দেখা পাম কোৱা? কৃষ্ণই যিবোৰ ঠাইত লীলা খেলা কৰিছিল সেইবোৰ ঠাইলৈ ব্ৰজবাসীয়ে সদায় গৈ তেওঁক বিচাৰে আৰু দেখা নাপাই সকলোৱে দুখ মনে ঘৰলৈ উভতি আহে। এই সকলোবোৰ কথা বাৰু কৃষ্ণই জানেনে? এনেদৰে নন্দ ৰজাই উদ্ধৱক বহুতো প্ৰশ্ন সুধিছিল। যশোদায়েতো নানান বিলাপ কৰি কান্দি কান্দি মূৰ্ছাই গ'ল। তেতিয়া উদ্ধৱে ক'বলৈ ধৰিলে, হে নন্দ ৰজা, কৃষ্ণৰ কাৰণে তোমালোকে কিয় দুখ কৰিছা? কৃষ্ণ তোমালোকৰ পুত্ৰ নহয়, তেওঁ গোপেশ্বৰ, তেওঁ পৰমেশ্বৰ, তেওঁৱেই পৰমাত্মা। তেওঁ হৈছে সকলোৰে পুত্ৰ আৰু সকলোৰে পিতৃ। তেওঁৱেই বিশ্বজুৰি সকলোকে ৰক্ষা কৰি আছে। তেওঁৱেই সৃজনকৰ্তা, পালনকৰ্তা আৰু সংহাৰকৰ্তা। তোমালোক হৈছা তেওঁৰ ভক্ত, তাত কোনো সন্দেহ নাই। তেওঁক পুত্ৰৰূপে নাভাবি ঈশ্বৰৰূপে আৰাধনা কৰা। তোমালোকৰ সকলো দুখ আঁতৰি যাব। তেওঁ নৰৰূপে অৱতাৰ ধৰি অসুৰ নিধন কৰি অধৰ্ম নাশ কৰি ধৰ্ম প্ৰতিষ্ঠাৰ বাবে দৈৱকীৰ উদৰত জন্ম লাভ কৰিছিল। তোমালোকেও বহু পুণ্যৰ ফলত সেই কৃষ্ণক পুত্ৰৰূপে পাইছিলা। তোমালোক পিছে মায়াত বন্দী হৈ তেওঁক চিনিবলৈ যত্ন কৰা নাই। সেয়েহে তোমালোকে দুখ পাহৰি তেওঁক ভক্তিভাৱে হৃদয়ত স্থান দি পৰম মুক্তি লাভ কৰিবলৈ যত্ন কৰা। তোমালোকৰ এই ঠাইত যদি কৃষ্ণ মায়াত আবদ্ধ হৈ থাকে তেনেহ'লে তেওঁৰ উদ্দেশ্য কেনেকৈ সফল হ'ব? কাৰণ এতিয়াও পৃথিৱীৰ পৰা বহু দৈত্যক নিধন কৰি পৃথিৱীৰ ভাৰ কমাবলৈ বাকী আছে। গতিকে তেওঁক সেইবোৰ কৰিবলৈ দিয়া। মিছাতে তেওঁক মায়াৰ দোলেৰে বান্ধি নাৰাখিবা। তেওঁ সদায় সকলো সময়তে তোমালোকৰ কথা মনত পেলাই দুখ কৰে। তোমালোকে যেতিয়া শান্তি পাবা তেওঁৰ মনৰ দুখো আঁতৰিব। তোমালোকে যদি এনেদৰে দুখ কৰি থাকা তেতিয়া তেওঁ মনত দুখ পাব আৰু তেওঁৰ কৰ্তব্যত বাধা জন্মিব। যেতিয়া সময় হ'ব তেতিয়া তোমালোকৰ ওচৰলৈ তেওঁ নিজে আহিব। সেই সময়লৈ তোমালোকে ধৈৰ্য ধৰা, যিহেতু তেওঁ হৈছে কৃপাৰ সাগৰ। তেওঁ তোমালোকৰ দুখ মোচন কৰিবই লাগিব। গতিকে তোমালোকে এনেকৈ হতাশ নহ'বা। কৃষ্ণ হৈছে ত্ৰিগুণধাৰক, সত্য ৰজ তম। তেওঁ তিনি ৰূপ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। এই তিনি ৰূপে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোবোৰ সৃজন, পালন আৰু সংহাৰ কৰে। গতিকে তোমালোকে তেওঁক পুত্ৰৰূপে কিয় ভাবি থাকা? কাৰণ আত্মাৰূপে ঈশ্বৰ সকলো জীৱতেই আছে। আমি মায়াত বন্দী হৈ সেই কথা নাজানি অকাৰণে দুখ কৰোঁ। উদ্ধৱে এনেদৰে নন্দ যশোদাক নানান ধৰণৰ উপদেশ দি থাকোঁতে নিশা পোহৰ হ'ল। গোপ গোপীগণে নিজৰ নিজৰ শয্যা ত্যাগ কৰি নিজৰ নিজৰ কামত লাগি গ'ল। গোপিনীসকলে ঘৰৰ সকলো কাম সমাপ্ত কৰি দধি মন্থন কৰিবলৈ গ'ল। সকলোৱে কৃষ্ণৰ গুণ কীৰ্তন কৰি দধি মন্থন সমাপ্ত কৰিলে। তাৰ পিছত বৃন্দাবনৰ গোপগোপীসকলে দেখা পালে যে নন্দ ৰজাৰ পদূলিৰ মুখত মথুৰাৰ পৰা এখন ৰথ আহিছে। সেয়েহে গোপীসকলে বহুতে নানান ধৰণৰ কথা ভাবিবলৈ ধৰিলে। কোনোৱে কৈছে নিশ্চয় অক্ৰূৰ পুনৰ নন্দৰ ঘৰলৈ আহিছে। কোনোৱে কৈছে কৃষ্ণ নিশ্চয় ঘৰলৈ উভতি আহিছে। কোনোৱে কৈছে নহয়, কৃষ্ণই নন্দ যশোদাক মথুৰালৈ লৈ যাবলৈ ৰথ পঠিয়াইছে। এইদৰে নানানজনীয়ে নানাভাৱে আলোচনা কৰিছে। তাৰপিছত উদ্ধৱ সেই গোপীসকলৰ ওচৰলৈ গ'ল। উদ্ধৱক দেখি ৰাধাই চকুলো মুচি ক'লে, তুমি কোন
চিনি পোৱা নাই। তোমাৰ পোছাক আৰু তোমাৰ ৰূপ দেখি বুজিছোঁ তুমি নিশ্চয় কৃষ্ণৰ দূত। তুমি নিশ্চয় মথুৰাবাসী। ৰাধাৰ এনেবোৰ প্ৰশ্ন শুনি উদ্ধৱে ক'লে, তুমিয়েই নিশ্চয় সেই ৰাধা সতী। মই কৃষ্ণৰ সখা উদ্ধৱ। তোমালোকৰ ওচৰলৈ আহিছোঁ তোমালোকৰ খবৰ জানিবলৈ। এনেদৰে উদ্ধৱৰ কথা শেষ নহওঁতেই সকলো গোপিনীয়ে উদ্ধৱক চাৰিওপিনৰ পৰা বেঢ়ি ধৰিলে। ৰাধাই সুধিলে, আমাৰ কথা পাছত শুনিবা, আগতে কোৱা, মোৰ প্ৰাণ কৃষ্ণ কেনে আছে? দুয়ো ভাতৃদ্বয়ৰ খবৰ ভালনে? তেওঁ নিশ্চয় মোক পাহৰিছে। তেওঁৰ পিতৃ মাতৃৰ মনত পৰি তোমাক তেওঁলোকৰ খবৰ ল'বলৈ পঠিয়াইছে। সেইবাবেহে তুমি ব্ৰজধামলৈ আহিলা, হয়নে? ময়ো কৃষ্ণক এতিয়াহে বুজিলোঁ। তেওঁ মোক পাহৰি গ'ল। মোক ফাঁকি দি তেওঁ মথুৰালৈ পলাই গ'ল। নিষ্ঠুৰ ৰজাই যেনেকৈ প্ৰজাৰ দুখ নিবাৰণ নকৰি ভয়তে পলাই যায়, ছাত্ৰসকলেও যেনেকৈ গুৰুৰ ওচৰত বিদ্যা লাভ কৰি গুৰুক পাহৰি যায়, দক্ষিণা গ্ৰহণ কৰাৰ পাছত যেনেকৈ ব্ৰাহ্মণসকলে শিষ্যক পাহৰি যায়, গছে যেনেকৈ পকা পাত ত্যাগ কৰে, ঘাঁহ নথকা ঠাইৰ পৰা যেনেকৈ গৰুবোৰ আন ঠাইলৈ গুচি যায়, তেনেকৈ কৃষ্ণই মোক আৰু গোপীসকলক পৰিত্যাগ কৰি মথুৰাত আছেগৈ। তেওঁ কেতিয়াবা আমাৰ কথা ভাবেনে? কৃষ্ণই আমাৰ সকলোৰে প্ৰাণ বধ কৰি মথুৰালৈ গুচি গ'ল। এনেদৰে ৰাধা আৰু সকলো গোপিনীয়ে কান্দি কান্দি কৃষ্ণৰ গুণ কীৰ্তন কৰিবলৈ ধৰিলে। এনেদৰে সকলোবোৰে বিলাপ কৰি কৰি উদ্ধৱক জনালে যে কৃষ্ণই তেওঁলোকৰ লগত কি কি কৰিছিল। গোপিনীসকলে অলপো লাজ নকৰাকৈ উদ্ধৱক সকলো কথা সুন্দৰকৈ ক'লে। এইদৰে বৃন্দাবনৰ মাজত কৰা সকলো লীলা খেলাৰ কথা উদ্ধৱক জনাই কৃষ্ণৰ বাবে দুখ কৰি কান্দি কান্দি সকলো অস্থিৰ হ'ল। ৰাধাই বুকুত ঢকিয়াই ঢকিয়াই কান্দিবলৈ ধৰিলে আৰু ক'লে যে ময়ে পাপিনী, মোৰ পাপৰ ফলত প্ৰাণ কৃষ্ণই মোক ত্যাগ কৰিছে। গোপিনীসকলে ক'লে, কৃষ্ণই আমাক বেয়া পায়। তেওঁ আমাক ভাল পালে কেতিয়াও আমাক ত্যাগ নকৰিলেহেঁতেন। এনেদৰে ৰাধাই পুনৰ কান্দি কান্দি ক'বলৈ ধৰিলে, কৃষ্ণ অবিহনে কোনে ৰাসলীলা কৰিব? কোনে বাঁহী বজাই গোপিনীৰ মন হৰণ কৰিব? হয়নে বাৰু উদ্ধৱ? এনেদৰে কৈয়ে ৰাধাই উদ্ধৱৰ পৰা উত্তৰ বিচাৰিলে। ৰাধাৰ এনেদৰে মনত দুখ দেখা পাই উদ্ধৱৰ মনটো বৰ দুখ লাগিল। তেওঁ ক'বলৈ ধৰিলে, তুমি দুখ নকৰিবা সতী, কাৰণ কৃষ্ণ বলোৰাম পুনৰ ইয়ালৈ আহিব। দুদিনমান পলম হ'ব। তেওঁ বহু কাম কৰিবলগীয়া আছে। সেইবোৰ শেষ হ'লে পুনৰ ইয়ালৈ ঘূৰি আহিব। উদ্ধৱৰ মুখে এনে কথা শুনাত ৰাধাই ক'লে, হে কৃষ্ণ সখা, সঁচাকৈয়ে তেওঁ আহিব জানো? এদিন যিখন বৃন্দাবনত কৃষ্ণৰ পৰশত আনন্দই বিৰাজ কৰিছিলে, সেই বৃন্দাবন আজি নীৰৱ। যি কদম গছৰ তলত বহি তেওঁ মোৰ লগত কথা পাতিছিল, সেই কদমৰ তলত এতিয়া শিয়ালে বাহ লৈছে। যি ফুলনিৰ ফুলে চৌদিশ সুবাসিত কৰিছিল, সেই ফুলনিৰ ফুল গোন্ধ নাইকিয়া হ'ল। যিবোৰ কোকিলে পঞ্চসুৰত গীত গাইছিল, সেই কোকিলৰ আজি কণ্ঠৰুদ্ধ হ'ল। ময়ূৰ ময়ূৰীৰ নৃত্যত যি সময়ত প্ৰাণ ভুল গৈছিল, এতিয়া সেই ময়ূৰ ময়ূৰীয়ে নৃত্য পাহৰি গৈছে। সৰোবৰৰ পানীও শুকাই গ'ল। এনেদৰে ৰাধাই উদ্ধৱক বহুতো দুখৰ কথা ক'লে। এইদৰে ৰাধাই বিলাপ কৰি কৰি খন্তেক সময়ৰ পাছতে মূৰ্ছা গৈ মাটিত বাগৰি পৰিল। উদ্ধৱে তেওঁক নানান যত্ন কৰি চেতনা ঘূৰাই আনি ক'বলৈ ধৰিলে যে তুমি মহাদেৱী, তুমি হৈছা মহাসতী। তুমি এনেদৰে দুখ নকৰিবা। তোমাৰ সুখ এদিন পুনৰ ঘূৰি আহিব, কাৰণ কৃষ্ণ পুনৰ এই ঠাইলৈ ঘূৰি আহিব। শ্ৰীৰামৰ অভিশাপৰ বাবে
তুমি আৰু কৃষ্ণ কিছুদিন নেদেখাকৈ থাকিবলগীয়া হৈছে। সেই কথা মই সখা কৃষ্ণৰ পৰা জানিলোঁ। অভিশাপৰ কাল পূৰ হ'লে তেওঁ পুনৰ তোমাৰ ওচৰলৈ আহিব। তুমি যিহেতু সদায় সপোনত তেওঁক দেখা পোৱাই, তাতেই তুমি শান্তি লাভ কৰি থাকা। তেওঁ সদায় তোমাৰ কথা মনত ৰাখিছে। সকলো সময়তে তেওঁ তোমাক চিন্তা কৰে। তোমাৰ দুখত তেওঁ দোষী। সেইবাবে মোক তোমাৰ ওচৰলৈ পঠিয়াই খবৰ লৈছে। সকলো জীৱই নিজ কৰ্মফল ভোগ কৰিব লাগে। সেয়েহে তুমি ধৈৰ্য ধৰি সকলো দুখ বৰ্তমান সহ্য কৰা। উদ্ধৱে ৰাধাক এনেদৰে কৈ তেওঁক ভক্তিভাৱে সেৱা জনালে। তেতিয়া দেখা পালে যে ৰাধাৰ ওচৰত কৃষ্ণৰ বাহী। তেওঁ ৰাধাক ক'লে যে হে মাতৃ ৰাধা সতী, যে মই শুনিছোঁ তোমাৰ ওচৰত সদায় কৃষ্ণৰ বাহী থাকে। আজিও দেখা পালোঁ আৰু শুনিছোঁ তোমাৰ আদেশত কৃষ্ণৰ বাহী বাজি উঠে। তুমি দয়া কৰি বাহীক নিৰ্দেশ দি এবাৰ বাহীৰ মাত শুনাই মোক ধন্য কৰা। মই তোমাক চিনি পাইছোঁ যে তুমি সাধাৰণ নাৰী নোহোৱা। তুমি মোক সন্তান বুলি ভাবি এই উপকাৰকণ কৰা। উদ্ধৱৰ এনে কথা শুনি ৰাধাৰ মনৰ দুখ পাতলি গ'ল। তেওঁ বাহীক আদেশ দিলে বাজিবলৈ। তেওঁৰ আদেশত বাহী বাজি উঠিল সুললিত সুৰত। সেই বাহী কৃষ্ণই বজাইছে। তেওঁ অদৃশ্য হৈ সদায় ৰাধাৰ ওচৰত থাকে। সেই কথা জানিবলৈ উদ্ধৱৰ বাকী নাথাকিল। তেওঁ বুজি পালে যে ৰাধা য'ত কৃষ্ণ তাত। তেওঁৰ বাহিৰ পিনে লক্ষ্য কৰি ভক্তিভাৱে প্ৰণাম কৰি কৃষ্ণ দৰ্শন কৰিলে। ৰাধা কৃষ্ণ দুয়োৰে যুগল মূৰ্তি দৰ্শন কৰিলে। তেওঁ নিজৰ জীৱন ধন্য হোৱা বুলি ধৰি ল'লে। তেওঁ ৰাধাকো ভক্তিভাৱে প্ৰণাম কৰিলে। তেওঁ ক'লে, হে মাতৃ ৰাধা সতী, তুমি সদায় কৃষ্ণক পাইছাই, কিয় মিছাতে দুখ কৰি আছা? তেওঁ অদৃশ্য হৈ সদায় তোমাৰ লগতেই আছে। ভক্তি জ্ঞানেৰে তেওঁক চিন্তা কৰা। তেওঁ সদায় তোমাৰ হৃদয়ৰ মাজতেই আছে। এতিয়া তুমি দুখ পৰিহাৰ কৰা আৰু মোক বিদায় দিয়া। মই যিমান সোনকালে পাৰোঁ কৃষ্ণ সখাক তোমাৰ ওচৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিম। উদ্ধৱৰ এনেবোৰ কথা শুনি সতী ৰাধাই শোক পৰিহাৰ কৰি উদ্ধৱক বিদায় দিলে। উদ্ধৱেও সেৱা জনাই বিদায় ল'লে। এইদৰে উদ্ধৱে কিছুদিন নন্দৰ ঘৰত থাকি ব্ৰজবাসীৰ মুখে কৃষ্ণৰ গুণ কীৰ্তন শুনি মোহিত হ'ল। তেওঁ কৃষ্ণক ভক্তি মাৰ্গেৰে চিন্তা কৰিবলৈ সকলোকে উপদেশ দি বিদায় লৈ পুনৰ কৃষ্ণৰ ওচৰলৈ গমন কৰিলে। আৰু যোৱাৰ আগে আগে নন্দ, যশোদা, ৰোহিণী আৰু গোপগোপীক কৈছিল, এই বৃন্দাবন অতি পুণ্যস্থান। ইয়াত তৰুলতা হৈ জন্ম লাভ কৰাও বৰ পুণ্যৰ কথা। ব্ৰজবাসীগণ বৰ পুণ্যৱান। সকলোৰে যেন কৃষ্ণত ভক্তি থাকে তাকে কামনা কৰিলোঁ। ময়ো সকলোৰে বতৰা প্ৰভু কৃষ্ণক জনাম। এনেদৰে ব্ৰজবাসীৰ পৰা বিদায় লৈ উদ্ধৱে মথুৰালৈ উভতি গ'ল। কৃষ্ণই উদ্ধৱ অহাৰ বাবে অপেক্ষা কৰি মথুৰা গছৰ তলত বহি আছিল। উদ্ধৱ অহাৰ লগে লগে তেওঁ উদ্ধৱৰ ওচৰ আহি পালে। উদ্ধৱে কৃষ্ণক দেখি ৰথৰ পৰা নামি কৃষ্ণক প্ৰণাম জনালে। কৃষ্ণই উদ্ধৱক সুধিলে, সখা, ব্ৰজবাসী কুশলে আছেনে? ৰাধাৰ খবৰ কি? তেওঁ মোৰ অবিহনে কেনেকৈ আছে? গোপগোপীসকল কেনে আছে? নন্দ, যশোদা আৰু ৰোহিণী মাতৃ কুশলে আছেনে? ব্ৰজৰ গাই গৰু আৰু দামুৰিবোৰ ভালে আছেনে? শ্ৰীদাম আৰু মোৰ লগৰ গৰখীয়াবোৰ কুশলে আছেনে? তুমি মোক সকলো কথা বিৱৰি কোৱা। শ্ৰীকৃষ্ণয়ো এনেদৰে উদ্ধৱক বহুতো প্ৰশ্ন কৰিলে। কৃষ্ণৰ কথা শুনি
উদ্ধৱে সকলো বৰ্ণনা কৰিলে। তেওঁ নথকা বাবে ব্ৰজবাসীৰ মনত সদায় দুখ ভাৱৰ কথা জনালে। ৰাধাই তেওঁক নেদেখা বাবে বলিয়াৰ দৰে হোৱাৰ কথা, নন্দ যশোদাই শোক কৰি থকাৰ কথা, গোপীসকলে সদায় বিলাপ কৰাৰ কথা আৰু তেওঁ নথকা বাবে বৃন্দাবনৰ সৌন্দৰ্য ম্লান পৰাৰ কথা সুন্দৰভাৱে বৰ্ণনা কৰিলে। শেষত উদ্ধৱে ক'লে যে সখা কৃষ্ণ, তুমি ৰাধাক এবাৰ দেখা দি তেওঁক বচোৱা। তেওঁ তোমাৰ বাবে বলিয়াৰ দৰে হৈ পৰিছে। ৰাধাৰ দুখত মই বৰ দুখ পাইছোঁ। কৃষ্ণইও ক'লে যে ময়ো দুখ পাইছোঁ, কিন্তু কি কৰিম? শ্ৰীদামৰ অভিশাপৰ বাবে মই ৰাধাক দেখা কৰিব নোৱাৰোঁ। মই তোমাৰ কথা মতে নিশ্চয় এবাৰ বৃন্দাবনলৈ যাবই লাগিব। তুমি মোৰ পৰম ভক্ত। মই অভিশাপলৈ ভয় নকৰিও তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰিম। মই দিনৰ ভাগত বৃন্দাবনলৈ যাব নোৱাৰোঁ, কিন্তু মই নিশা ভাগত বৃন্দাবনলৈ গৈ ৰাধাক দেখা কৰিম। কৃষ্ণই এনেদৰে কোৱাত উদ্ধৱে মনত বৰ আনন্দ পালে। যিহেতু উদ্ধৱে ৰাধাক কথা দিছিল যে কৃষ্ণক কৈ এদিন ৰাধাৰ লগত দেখা কৰাব বুলি। কৃষ্ণ সন্মত হ'ল যেতিয়া তেওঁৰ মনত বৰ আনন্দ লাগিল। বন্ধু বান্ধৱীসকল, এয়াই আছিল শ্ৰীকৃষ্ণৰ সখা উদ্ধৱৰ বৃন্দাবনৰ সংবাদ কাহিনী। কাহিনীটো কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। কাহিনীটো যদি ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু মোৰ এই চেনেলটোলৈ যদি কোনোবা বন্ধু বান্ধৱী নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে পাই থাকিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।